हेलो छात्र छात्री सकल आज भिडिओत आमी पढ़िम क्लास 8 मैथमेटिक्सर चैप्टार नम्बर 6 चैप्टार नाम तो होइसे स्क्वायर एंड स्क्वायर रूट अष्टम श्रेणी गणितर अध्याय नम्बर 6 अध्याय नाम तो होइसे वर्ग और वर्गमूल आज एटो अध्यायर एक्सरसाइज 6.3 क्वेश्चन नम्बर 4 পৰা क्वेश्चन नम्बर 8 लैके आमी समाधान करिम एकेबारे शेषলৈকে आमी समाधान करिम यार आगरটো ভিডিওত आमी क्वेश्चन नम्बर 1 পৰা क्वेश्चन नम्बर 3 लैके समाधान करिसु तार लगते आमी এই एक्सरसाइजर आमी की বিষয় পঢ়িব লগিয়া আছে সেই বিষয় आमी বিতংকৈ আলোচনা কৰিছো তোমালোকে এই ভিডিওটো চাই লবা তেতিয়াহে আজি এইখিনি প্ৰশ্ন উত্তৰৰ সমাধানখিনি তোমালোকে বুজি পাবা লগতে তোমালোকক জনাও আগৰ দৰে আমি এই क्वेश्चन आन्सारখিনি সমাধান আমি ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে আমি সমাধান কৰিম আহা তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো ছাত্ৰ ছাত্ৰী সকল আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে क्वेश्चन नम्बर 4 what is the smallest number by which each of the following number must be multiplied to make it a perfect square অসমীয়াটো পঢ়িছো আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ সংখ্যাৰ প্ৰতিটো পূৰ্ণবৰ্গ হ'ব তাৰ মানে চোৱা এটা আমাক যিটো क्वेश्चन नम्बर 1 এটা আমাৰ কি 15 দিছে হয়নে নহয় এটা চোৱা 15 তো এটা কি হয় পারফেক্ট স্কয়ার নাম্বার নহয় যাক আমি অসমীয়াত কওঁ পূৰ্ণবৰ্গ সংখ্যা নহয় এটা চোৱা তোমালোকক মই আগৰ পাই কৈ আছো যে পূৰ্ণবৰ্গ সংখ্যাবোৰ কি হয় কোনবোৰ হয় যিবোৰ সংখ্যাক আমি বৰ্গমূল উলিয়ালে তাৰ মানে যেনিবা 25 এটা সিম্পল উদাহৰণ লৈছো 25 ৰ বৰ্গমূল কি 25 ৰ বৰ্গমূল 5 হয়নে নহয় আকৌ যদি মই যদি 3 ৰ বৰ্গমূল কি বুলি প্ৰশ্ন কৰো তেতিয়া ইয়াৰ বৰ্গমূল উলিয়ালে আমাৰ কি হ'ব 1.2149 লৈকে কিবা কিবি ঢেৰ কিবা কিবি হ'ব হয়নে নহয় গতিকে চোৱা जितु संख्यार बर्गमूल कर आम एट गोटा संख्या एट पाँ ये गोटा इतना जो दशमिक ना एक ना है ना ये आम कि कब गले इंटिजार्स ना कि आम कारण ये पूर्ण संख्या है तो एनेका संख्या जो पाँ तेतियाहे कम जे यू एट पारफेक्ट स्क्वायर नम्बर 25 तो पारफेक्ट स्क्वायर नम्बर कि 3 तो पारफेक्ट स्क्वायर नम्बर নহয় गति के आम बुझिलू पारफेक्ट स्क्वायर नम्बर कौनबूर है ये सब 15 आम जी प्रश्न तो दिसे ये 15 तो आम पारफेक्ट स्क्वायर नम्बर নহয় বা পূৰ্ণবৰ্গ সংখ্যা নহয় এটা ইয়াক যদি আমি যদি পূৰ্ণবৰ্গ সংখ্যা কৰিব লাগে তেন্তে কি সংখ্যাৰ একেবাৰে ন্যূনতম একেবাৰে ক্ষুদ্ৰতম ঠিক আছে একেবাৰে স্মলেষ্ট কি নাম্বাৰ আমি সংখ্যা মাল্টিপ্লাই কৰিব লাগিব যত নেকি সংখ্যাটো কি হ'বগৈ পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ'ব এটো উলিয়াব লাগে গতিকে এই প্ৰশ্নটো আমি উলিয়াবৰ কাৰণে আমি কি কৰিম একে আগৰ দৰে আমি কি কৰিম ইয়াৰ আমি মৌলিক উৎপাদকৰণ কৰিম মৌলিক উৎপাদকৰণ মানে কি সংখ্যাটো আমি মানে মৌলিক সংখ্যাৰে আমি হৰণ কৰিম হয়নে এটা প্ৰথমতে একেবাৰে হৰুটো 2 আছিল 2 টো কিন্তু মৌলিক সংখ্যাৰ ভিতৰত হৰুটো 2 কিন্তু 2 ৰে এটো বিভাজ্য নহয় গতিকে এট কৰিব লাগিব 3 ৰে যেহেতু 3 ৰে বিভাজ্য গতিকে আমি 3 ৰে কৰিলো হয়নে 3 5 গুণ 15 এতিয়া চোৱা 5 ৰে কৰিলো 1 তাৰ মানে 15 ৰ মৌলিক উৎপাদকৰণটো কি হৈ গল 3 পূৰণ 5 এতিয়া চোৱা তোমালোকক মই क्वेश्चन नम्बर 3 অংক কৰিছে যিকোনো এটা সংখ্যাৰ পূৰ্ণবৰ্গ মানে স্কয়াৰ ৰুটটো কেনে কলে ধৰি লওক 25 ৰ একে উদাহৰণকে লৈছো আৰু ইয়াৰ স্কয়াৰ ৰুট উলিওৱাৰ মানে নিয়মটো কি 25 ৰ যদি স্কয়াৰ ৰুট উলিয়াব লাগে তেন্তে আমি কি উলিয়াও 25 আমি মানে মৌলিক উৎপাদকৰণ কৰো হয়নে নহয় কৰিলে কি হয় 5 পূৰণ 5 হয় এতেকে 25 ৰ বৰ্গমূল যদি লওঁ তেতিয়া ইয়াতে এই 5 ৰ জুৰিয়া লওঁ গতিকে 5 দুটা আছে গতিকে দুটা 5 লওঁ ইয়াৰে এটা 5 লওঁ গতিকে এই এটা 5 টো হৈ গল ইয়াৰ এই 5 টো হৈ গল ইয়াৰ পূৰ্ণবৰ্গ সংখ্যা তাৰ মানে কি হ'ব লাগে যিকোনো সংখ্যাটো এটা জুৰিয়া থাকিব লাগে মানে একেটা সংখ্যা দুবাৰ থাকিব লাগিব দুবাৰ মাল্টিপ্লাই থাকিব লাগিব 5 দুবাৰ মাল্টিপ্লাই হৈছে এখানে দুটা পৰা আমি এটা ললো এতিয়া চোৱা ইয়াতে ইয়াত 3 এটা আছে 5 এটা আছে ইয়াত যদি মই যদি এটা 3 যদি পূৰণ কৰি দিওঁ আকৌ যদি এটা যদি 5 যদি পূৰণ কৰি দিওঁ তেতিয়া এই চোৱা 3 দুটা হ'ল হয়নে না আৰু 5 কেটা হৈ গল দুটা হৈ গল তেতিয়া আমি কি তেতিয়া ইয়াৰ আমি বৰ্গমূলটো পাই যাম না তেতিয়া বৰ্গমূলটো কি হৈ যাব 3 পূৰণ 5 হৈ যাব কথাটো বুজি পালা নাই হেতু আমি মানে ইয়াত যি কেটা সংখ্যা আছে ইয়াত যিবোৰ মানে সিঙ্গল সংখ্যা আছে এই সিঙ্গল সংখ্যাৰ লগত আমি কি কৰি দিম এই সিঙ্গল সংখ্যাবোৰকে আমি পূৰণ কৰিম ইয়াত 3 এটা আছে গতিকে আমি কি পূৰণ কৰিলো 3 এটা পূৰণ কৰিম আৰু 5 এটা আছে ইয়াতে 5 এটা আমি পূৰণ কৰিলো তাৰ মানে আমি এই 15 টোক পূৰ্ণবৰ্গ সংখ্যা মানে বনাবৰ কাৰণে আমি কি পূৰণ কৰিব লাগিব 3 আৰু 5 পূৰণ কৰিব লাগিব আকৌ 3 আৰু 5 পূৰণ মানে কি 3 5 গুণ 15 তাৰ মানে আসলে কি 15 ৰ পূৰ্ণবৰ্গ মানে মৌলিক উৎপাদকৰণটো আছিল 3 পূৰণ 5 আমি কি এক্সট্ৰাকে পূৰণ কৰিব লাগিব 15 পূৰণ কৰিব লাগিব তেতিয়া কি হৈ যাব এই 3 5 গুণ 15 হয় না 15 পূৰণ 15 হ'ল হলে নহল গতিকে এই দুটা আমাৰ জোৰ হৈ গল হলে নহল গতিকে ইয়াৰ পৰা আমাৰ কি হ'ব এটা লব পাৰিম তেতিয়া হৈ যাব এইটো হ'ব আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব নিশ্চয় কথাটো বুজিব পাৰিছা গতিকে আমি এইটো সিস্টেমত এটা লিখিব লাগিব নহয় তো এইখিনি মুছি দিছো যিবোৰ দৰকাৰ নাই
আমি লিখিম যে 15ৰ মানে মৌলিক উৎপাদকৰণটো কি 3 পূৰণ 5 এতেকে আমি লিখিব লাগিব যে therefore আমি এডিশনাল কি পূৰণ কৰিব লাগিব 15 to make 15 as a perfect square number we have to multiply 15 ঠিক আছে এটা কাম কৰোঁ এইটো আমি এনেকৈ নিলিখোঁ অকণমান বেলেগ চিষ্টেমত লিখোঁ মানে কিতাপত যেনেকৈ আছে তেনেকৈ লিখোঁ দেই আমি এনেকৈ লিখোঁ দিলে কিতাপৰ মতে লিখোঁ therefore দা এনেকৈ লিখোঁ ঠিক আছে তেতিয়া বেছি ভাল হ'ব ন দা লিখাখিনি বাৰু একো নাই এইটো নিজে যেনেকৈ হয় ভালকৈ অলপ লিখিলে হ'ল আমি কিতাপৰ মতে গৈছোঁ দ্য স্মলেষ্ট নাম্বাৰ টু মাল্টিপ্লাই উইথ multiply with 15 to make a perfect square number is নাম্বাৰটো ভালকৈ লিখোঁ NUM number is 15 হ'ব ধৰিব পাইছা নহয় মানে এটা 15ৰ লগত আটাইতকৈ সৰু সংখ্যা যেটো পূৰণ কৰিলে পাৰফেক্ট স্কোৱাৰ হ'ব এইটো সংখ্যাটো হৈছে 15 ঠিক আছে ইয়াক মই যদি অসমীয়া যদি লিখোঁ এই ইয়ালৈকে সেম হ'ব দেই মন কৰিবা ইয়ালৈকে অসমীয়া মাধ্যমতো সেম হ'ব লাষ্টত লিখিব লাগিব যে এতেকে 15 সংখ্যাৰ লগত সংখ্যাৰ লগত 15 পূৰণ কৰিলে ঠিক আছে পূৰণ ঠিক আছে পূৰণটো দীৰ্ঘকাৰ পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা হ'ব এইটো লিখিলে হ'ল ঠিক আছে 15 সংখ্যাৰ লগত 15 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা হ'ব বাস এইটো আমি লিখিলে আমাৰ আনসাৰটো হৈ যাব নিশ্চয় ধৰিব পাইছা তাৰমানে চোৱা এই কথাটো তোমালোকে যদি ধৰিব পাইছা চাগে ইয়াতে 3 এটা আছে 5 এটা আছে ইয়াৰ ওপৰত যদি মই যদি আকৌ 3 এটা আৰু 5 এটা যদি পূৰণ কৰি এটা কি হ'ব দুটা 3 হ'ব দুটা 5 হ'ব হয়নে নহয় আমি কোৱেশ্চন নম্বৰ 2 টো ট্ৰিট কৰিছোঁ যে পূৰ্ণবৰ্গ মানে এটা সংখ্যাৰ বৰ্গমূল কিদৰে উলিয়া হয় গতিকে এইখিনি মই মুছি দিছোঁ ঠিক আছে আমি বাকি অংকবোৰ আৰু একেদৰে কৰি যাম তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাই যাবা এটা আইছো ৰোমান নাম্বাৰ 2 তাৰ আগতে আমি এই বস্তুটো আমি কপি কৰি ল'ব পৰা যায় হয়নে নহয় তেতিয়া আমি বাৰে বাৰে লিখি নাথাকিলে হ'ব আমাৰ সময়টো বাছি যাব ইয়াক মই কপি কৰি লৈছোঁ আমাৰ সংখ্যাটো কি এটা ৰোমান নাম্বাৰ 2 টো সংখ্যাটো কি আমাৰ 45 আমাৰ সংখ্যাটো কি 45 তো আমি কি কৈছোঁ ইয়াৰ প্ৰশ্নটো যে 45 ৰ লগত এনেকুৱা কি নাম্বাৰ আছে যাক পূৰণ কৰিলে একেবাৰে সৰু নাম্বাৰ যাক পূৰণ কৰিলে মানে এই সংখ্যাটো 45 টো কি হ'বগৈ এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হ'বগৈ গতিকে আমি কি কৰিম 45 ৰ আমি কি উলিয়াম মৌলিক উৎপাদকৰণ কৰিম গতিকে ইয়াক প্ৰথমতে 2 ৰে চাম 2 ৰে নাযায় গতিকে আমি 3 ৰে কৰিব চাম 3 ৰে গৈ আছে গতিকে 3 ৰে এইটো আমাৰ 15 বাৰ আকৌ এইটো যদি মই যদি 3 ৰে কৰোঁ আকৌ এইটো 5 বাৰ হ'ব ইয়াক 5 ৰে কৰিলে 1 এতেকে 45 ৰ মৌলিক উৎপাদকৰণটো কি হ'ব 3 পূৰণ 3 ইনটু 5 এতিয়া চোৱা তোমালোকে এটা মন কৰা এই 3 ৰ এটা জোৰ এটা আছে হয়নে নহয় গতিকে জোৰটো হৈ গ'ল এটা আমাৰ জোৰ কাৰ নাই এই 5 ৰ জোৰ নাই গতিকে আমি এইটো যদি এক্সট্ৰাকে যদি 5 এটা পূৰণ কৰি দিওঁ তেতিয়া 5 টো জোৰ আহি যাব নাই হয়নে নহয় তাৰ মানে এই 45 ৰ লগত যদি আমি যদি এক্সট্ৰাকে যদি 5 এটা যদি যোগ কৰোঁ তেতিয়া সংখ্যাটো 45 টো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব হেইটো আমাৰ মেইন কনসেপ্ট গতিকে যেটো কমিব হেতুকে আমি পূৰণ কৰি দিলে হ'ল গতিকে আমি এটা লিখিলে হ'ল আৰু সেম পেজ কৰিছোঁ পেজ কৰি পিনি মই এইটো তলত লিখিব লাগিব যেহেতু জেগাৰ অভাৱ এটা কাম কৰোঁ ইয়াক মই তলত একেবাৰে তলত লৈ যাওঁ ঠিক আছে একেবাৰে মই তললৈ আনিলোঁ আৰু এইখিনিকো মই তললৈ আনিছোঁ অকণমান জেগা কম হৈছে নহয় ঠিক আছে এইটো বেছি তললৈ গ'ল ন ঠিক আছে হৈ গ'ল এইটো চোৱা এটা আমি কি লিখিব লাগিব দ্য স্মলেষ্ট নাম্বাৰ আকৌ এইখিনি ঠিক কৰিব লাগিব নহয় টু মাল্টিপ্লাই উইথ কি হ'ব 15 ৰ জায়গাত কি হ'ব 45 টু মেক এ পাৰফেক্ট স্কোয়াৰ নাম্বাৰ ইজ এবাৰ কি হ'ব 5 হ'ব বাস ইমানেই গতিকে 45 সংখ্যাৰ লগত 5 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব চোৱা এটা নিশ্চয় তোমালোকে কথাটো ধৰিব পাৰিছা এতিয়া আমি কৰিম ৰোমান নাম্বাৰ
3 সমাধান কৰিম আমি ৰোমান নম্বৰ 3 এটা সংখ্যাটো কি আমাৰ 150 সেম পদ্ধতি হ'ব ইয়াত বেলেগ একো নাই আমি কি লিখিম 150 ইয়াত লিখিব লাগিব 150 ৰোমান নম্বৰ 3 এটা 150 টো আমি কেনেকৈ কৰিম চোৱাচোন মৌলিক উৎপাদন কৰিলে প্ৰথমে 2 পৰা আৰম্ভ কৰিব লাগিব কাৰণ এককৰ ঘৰত 0 আছে 2 লে কৰিলে কি হ'ব 75 এতিয়া ইয়াক 2 ৰে নাযায় 3 ৰে গৈ আছে হয় না হাতে পাছে 12 হয় গতিকে 3 ৰে যাব 3 ৰে কৰিলে হাতক 2 বাৰ 1 থাকিলে 25 বাৰ হ'ল এবাৰ কি ৰে কৰিম আমি 5 ৰে কৰিলে 5 5 গুণ 25 এবাৰ কি হৈ গ'ল 5 1 গুণ 5 এতেকে 150 150 ৰ আমি কি পাইছো 2 পূৰণ 3 পূৰণ 5 পূৰণ 5 তাৰ মানে 2 পূৰণ 3 পূৰণ 5 পূৰণ 5 কৰিলে কি হয় 150 হ'ব এতিয়া চোৱা আকৌ আমি এটা পেজ জুৰিয়াটো চাব লাগিব জুৰ থকাটো ইয়াৰ এটা জুৰ আছে 5 আৰু 5 ৰ আছে এটা জুৰ কাৰ নাই এই 2 নাই আৰু 3 নাই গতিকে 2 পূৰণ কৰিব লাগিব আৰু কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব 2 আৰু 3 পূৰণ কৰা মানে কিমান কৰিব টোটাল কিমান পূৰণ কৰিব আমি 6 পূৰণ কৰিব লাগিব কাৰণ 2 3 গুণ 6 হয় হয়নে নাই এতেকে আমি এই 150 পাৰফেক্ট স্কয়াৰ নাম্বাৰ কৰিব কাৰণে আমি কিমান পূৰণ কৰিব লাগিব 6 পূৰণ কৰিব লাগিব হেইটোই কথা গতিকে হেইটোকে আমি এটা লিখিম আমি এটা লিখিম লিখিম মানে কি আমাৰ ওচৰত আছে আমি অকল পেজ কৰি দিবহে লাগে হয়নে নাম্বাৰটো চেঞ্জ কৰি দিব লাগে দ্যাট স্মলেষ্ট নাম্বাৰ টু মাল্টিপ্লাই উইথ 150 ঠিকে আছে নেকি এটো 15 ত 0 এটা বহাই দিলে ভাল আছিল ন 150 টু মেক এ পারফেক্ট স্কয়ার নাম্বার ইজ কি হ'ব 6 হ'ব কি হ'ব 6 একদম সিম্পল আনসার তো 150 সংখ্যাটোৰ লগত 6 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব চাই লোৱা এতিয়া আমি গৈছো ৰোমান নম্বৰ 4 ৰোমান নম্বৰ 4 ৰ সংখ্যাটো হৈছে 175 এটা 175 ৰ লগত কি সংখ্যা পূৰণ কৰিলে পারফেক্ট স্কয়ার হ'ব এটো আমি চাবৰ কাৰণে প্ৰথমে আমি উলিয়াব লাগিব ইয়াৰ মৌলিক উৎপাদকৰণ কৰিব লাগিব গতিকে ইয়াৰ আমি প্ৰথমে কৰিব লাগিব কিমান 2 এটো নাযায় হয়নে এককৰ ঘৰত মানে 5 আছে 3 ৰেও নাযাব চাগে 6 নাযাব যাব কি ইয়াত এককৰ ঘৰত 5 কাৰণে আমি ডাইৰেক্ট কৰিব লাগিব 5 ৰে হয়নে নহয় 5 ৰে যদি কৰো 17 ক 3 বাৰ এফালে 2 গল নেকি ন 2 হলে তো আমাৰ 35 বাৰ হ'ল আকৌ ইয়াক 5 ৰে কৰিব লাগিব 5 ৰে 7 বাৰ ইয়াক এটা 7 ৰে 7 তো এটা মৌলিক সংখ্যা গতিকে 7 ক 7 ৰে কৰিব লাগিব তো আমাৰ 175 ৰ আমি লিখিব পাৰো 5 * 7 এটা সব পেয়াৰ এই দুটা পেয়াৰ হৈ গল হয়নে নহয় এতিয়া লগত যদি 7 পূৰণ কৰো এই দুটাৰ পেয়াৰ হৈ যাব তেতিয়া এই দুটা কি এই সংখ্যাটো কি হৈ যাব আমাৰ হৈ যাবগে পারফেক্ট স্কয়ার নাম্বার গতিকে আমি কি মাল্টিপ্লাই কৰিব লাগিব 7 মাল্টিপ্লাই কৰিব লাগিব বাস ইমানেই গতিকে তো মই এটো পেজ কৰিলো দ্য স্মলেষ্ট নাম্বাৰ টু মাল্টিপ্লাই উইথ কি আছিল আমাৰ সংখ্যাটো 1 মিনিট 175 to make a perfect square number is 7 ঠিক আছে 175 5 সংখ্যাৰ লগত 7 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব চাই লোৱা এই আছিল আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ সমাধান ইয়াৰ লগে লগে আমি গৈছো কোৱেশ্চন নম্বৰ 5 এতিয়া সোয়া কোৱেশ্চন নম্বৰ 5 টো কি কৈছে find the smallest perfect square number divisible by 8 15 and 20 8 15 20 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমাক নিৰ্ণয় কৰিবলৈ কৈছে এতিয়া সোয়া এই প্ৰশ্ন উত্তৰটো তোমালোকে সমাধান কৰিব কাৰণে এটো কৰিব লাগিব আমি এই যি তিনটা সংখ্যা আছে এই তিনটা সংখ্যা আমি কি কৰিব লাগিব মানে একেলগে হেতু কি কৰিব লাগিব মৌলিক উৎপাদকৰণ কৰিব লাগিব বা যাক আমি এলসিএম উলিয়া বুলি কয় যে এটা এই সংখ্যা কিটা কি আমাৰ এবাৰ সংখ্যা কিটা লিখি ল ন 8 15 20 গতিকে এই তিনটা আমি একেলগে কি কৰিম মৌলিক উৎপাদকৰণ কৰিম ঠিক আছে মন দিবা এতে প্ৰথমতে কি হে যাব এটো 8 আৰু 20 ক 2 ৰে গৈ আছে গতিকে প্ৰথমতে আমি 2 ৰে কৰাটো উচিত হ'ব ন 2 ৰে কৰিলে এটো 4 বাৰ এই 2 ৰে 15 না যায় গতিকে 15 টো 15 ভাগে আহে এনেকুৱা অংকটো আমি তোমালোকে কৰি চাই চাগে 10 এবাৰ আমি আকৌ কৰো এবাৰ এটা কাম কৰো এই দুটা 5 ৰে গৈ আছে ন গতিকে আমি 5 ৰে কৰো এটা কাম কৰো 2 ৰে কৰাৰ আগত 5 ৰে কৰাৰ আগত আমি 2 ৰে কৰিব পাৰো এইটো সোয়া 2 ৰে যদি কৰো 4 ক যায় 2 বাৰ 15 না 15 ভাগে আহিলে এটো 5 টো আহিলে এতিয়া থাকিলে কি আমাৰ এতিয়া এই 2 এই 15 আৰু 5 ক 5 ৰে যায় গতিকে আমি 5 ৰে কৰো 2 টো 2 ভাগে নামে এফালে 3 হ'ল এফালে কি হৈ গল আমাৰ 5 টো এবাৰ হ'ল 5 গুণ 5 এতিয়া এই গোটেইখিনি তো আমাৰ মৌলিক সংখ্যা হ'ল মানে বেলেগ বেলেগ এইখিনি না যায় আৰু গোটেই 2 ৰে এবাৰ কৰিম এটো 1 হ'ল এটো 3 হ'ল এটো 1 হ'ল এই 1 টো ঠিকছে লিখিব লাগিব নেক্সট আমাৰ 3 ৰে কৰিলে মানে 1 1 1 হয়নে নহয় এটা সোয়া ইয়াৰ আমি মূল মেইন উৎপাদকটো কি পালো এই গোটেই তিনটা সংখ্যাৰ পূৰণফলটো কি পালো আমি 2 পূৰণ 2 5 পূৰণ 2 পূৰণ 3 এটা সোয়া আমি ইয়াত চাব লাগিব যে ইয়াৰ জুৰিয়া কেটা কোন কেটা চাবা দেই ইয়াৰ জুৰিয়া এই 2 আৰু 2 ৰ জুৰিয়া আছে হয়নে নহয় এই 2 আৰু 2 ৰ জুৰিয়া আছে তেনে যিবোৰ জুৰিয়া নহব এহেতৰ পূৰণফলটো হ'ব হেতৰ আনসাৰ এই সোয়া এই তিনটাৰ 5 ৰ জুৰু নাই
হয়নে নহয় এই 2ৰ জোৰ নাই আৰু 3ৰ জোৰ নাই ওপৰত দুটা জোৰ আছে গতিকে এই দুটা আমি নলওঁ আমি ল'ব লাগিব 5 2 আৰু 3 ল'ব লাগিব গতিকে আমি ইয়াক আমি আমাৰ আনসাৰটো হ'ব the smallest perfect square number divisible by কি আছিল সংখ্যা কেইটা 8 15 20 আর কি হ'ব ইজিক্যাল টু লিখিব আর বাদ ইজিক্যাল টু কি হ'ব 5 into 2 into 3 ইজিক্যাল টু কি হ'ব 5 2 গুণ 10 10 3 গুণ 30 এইটো হৈছে ইয়াৰ আনসাৰ ইয়াক আকৌ যদি আমি অসমীয়া যদি লিখো ইয়ালৈকে তোমালোকৰ সেম টু সেম হ'ব দেই এইখিনি সেম টু সেম হ'ব বাস্ত লিখিবা যে কি লিখিবা 15 8 15 আৰু 20 ৰে হৰণ কৰিব পৰা লিখিবা যে 8 15 20 ৰে হৰণ কৰিব পৰা ঠিক আছে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল সংখ্যাটো ইজিক্যাল টু লিখিব পাৰা 5 into 2 into 3 which is equal to 30 এই এনেকৈ লিখিলে তোমালোকৰ আনসাৰটো হৈ যাব দেই এই বস্তুটো মন কৰিবা এইখিনি মই বেছি আগবাগ কৰিলোঁ এইটো 2 ঠিক আছে ৰবা এইটো আমাৰ অলপ মুছিয়ে দিছোঁ প্ৰথমে কৰিছিলোঁ 2 ৰে কৰিলোঁ ন নেক্সট কৰিলোঁ আকৌ 2 ৰে কৰিলোঁ তাৰপৰা কৰিলোঁ আমি 5 ৰে কৰিলোঁ 3 ৰে কৰিলোঁ 3 নহয় 2 ৰে কৰিলোঁ সৰি তো আমি 2 ৰে কৰিছিলোঁ এইফালে আমি কৰিছিলোঁ 3 ৰে চাই লোৱা তোমালোকে তো ইয়াৰ একেবাৰে সেম টু সেম হ'ব গতিকে এই তলৰ এইটো মই একেবাৰে এইটো কিবাই কৰি ল'ম ইয়াক মই কপি কৰি লৈছোঁ ঠিক আছে কপি কৰি ল'লোঁ নেক্সট প্ৰশ্ন চোৱা কুৱেশ্যন নম্বৰ 5 to 5 ৰোমান নম্বৰ 2 তো একে প্ৰশ্ন সুধিছে একে যে ফাইণ্ড দ্য লিষ্ট পাৰফেক্ট স্কোৱাৰ নাম্বাৰ ডিভিজিবল বাই 12 20 and 5 12 20 ঠিক আছে 25 এৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো নিৰূপণ কৰা ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো আনসাৰ একেবাৰে কুৱেশ্যন নম্বৰ ৰোমান নম্বৰ 1 টো নিচিনাই হ'ব গতিকে আমাৰ সংখ্যাকেইটা কি 12 20 and 25 আমি ইয়াতে লিখি লওঁ তলত লিখি লওঁ আৰু ডাঙৰকৈ লিখোঁ ন এইটো আমাৰ কি সংখ্যাটো 12 20 and 25 সংখ্যা দিনা আমি এটা মৌলিক উৎপাদকৰণ কৰিম 20 আৰু 25 প্ৰথমে আমি যদি 2 এৰে কৰোঁ এইটো আমাৰ 6 হ'ব এফালে আমাৰ 10 হ'ব এইটো হ'ব আমাৰ 25 to 25 বাগে নামি আহিব হয়নে নহয় ইয়াক যদি আকৌ যদি 2 এৰে কৰোঁ 3 হ'ব 5 হ'ব এইটো কি হ'ব 5 হ'ব এতিয়া যদি আমি যদি আকৌ ইয়াক যদি 5 এৰে যদি কৰোঁ ই কিমান হ'ব 3 টো নামি আহিব 5 এৰে একবাৰ এইটো 5 থাকি যাব আকৌ যদি মই যদি 5 এৰে যদি কৰোঁ এইটো 3 নামি আহিব 1 হ'ব এইটো 1 হ'ব 5 1 গুণ 5 লাষ্ট আমি 3 ৰে কৰিলে কি হ'ব এইটো এবাৰ সকলোবোৰ মান হৈ গ'ল এতিয়া চোৱা জুৰিয়াটো চাম এই দুটা আমাৰ জুৰিয়া হৈ আছে পেয়াৰ হৈ গ'ল এই দুটা আমাৰ পেয়াৰ হৈ গ'ল থাকিলে কি 3 থাকিলে গতিকে 3 টোৱে হ'ব ইয়াৰ আনসাৰ গতিকে একটু মই একটু কপি কৰি ৰাখিছোঁ জেগাটো তলত নাইকিয়া হৈ গ'ল ঠিক আছে মই এইটো কপি কৰি এতিয়া এইখিনি পেষ্ট কৰি বহাই দিম দ্য স্মলেষ্ট পাৰফেক্ট স্কোৱাৰ নাম্বাৰ ডিভিজিবল বাই 8 15 and 20 ইয়াৰ জেগাত সংখ্যাকেইটা বদলি হ'ব আমাৰ কি আছিলে আমাৰ সংখ্যাকেইটা হ'ব 12 এক মিনিট 12 ঠিক আছে 20 25 ইজ ইকুৱেল টু কি হ'ব অকল 3 থাকিলে ইজ ইকুৱেল টু 3 এটা সংখ্যাকেইটা এটো চেঞ্জ হ'ব এই 12 নহ'লে 12 20 হৈ গ'ল ন এইটো হ'ব আমাৰ 12 20 25 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 3 এইদৰে আমি লিখিলে আমাৰ আনসাৰটো হৈ যাব চাই লোৱা এইটো ৰোমান নম্বৰ 2 হৈ গৈছে কুৱেশ্যন নম্বৰ 5 এটা গৈছোঁ আমি কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 টো কি কৈছে চাওঁ দেই ইয়াতো দুটা প্ৰশ্ন আছে আমি এটা এটাকৈ সমাধান কৰিম বাই হোৱাট লিষ্ট নাম্বাৰ 4032 ইজ টু বি ডিভাইডেড টু গেট এ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ ফাইণ্ড দ্য স্কোৱাৰ ৰুট অফ দ্য কুৱেশ্যনছ ঠিক আছে গতিকে এইটো অসমীয়াটো পঢ়োঁ 4032 কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে হৰণফলটো এক পূৰ্ণবৰ্গ সংখ্যা হ'ব সেই ভাগফলটোৰ বৰ্গমূল উলিয়া বুলি কৈছে এতিয়া চোৱা
আগতে আমি কুৱেশ্যন নম্বৰ 4 তোমালোকৰ যদি মনত আছে যিকোনো এটা সংখ্যা দিছে যেনে 15 দিছিলে যে সুধিছিলে যে 15 ৰ লগত কি পূৰণ কৰিলে মানে এনেকুৱা কি সংখ্যা পূৰণ কৰিলে মানে সংখ্যাটো গৈ পিনি পাৰফেক্ট স্কোৱাৰ বা পূৰ্ণবৰ্গ সংখ্যা হ'ব এবাৰ কি দিছে সংখ্যা দিছে কি আমাক 4032 ইয়াৰ লগত পূৰণ নহয় ইয়াৰ লগত কি দিছে হৰণ হৰণ মানে এইটো বাই হয়নে নহয় কিবা এনেকুৱা কি সংখ্যা হৰণ কৰিলে মানে সংখ্যাটো গৈ পিনি কি হ'বগৈ পূৰ্ণবৰ্গ সংখ্যা হ'বগৈ আৰু এই যিটো সংখ্যাটো আমি লিখিমেই তাৰপিছত আমি হৰণ কৰাৰ পিছত যিটো সংখ্যাটো পামগৈ তাৰ মানে এইটো পূৰ্ণবৰ্গৰ মানটো কিমান এইটো আমাকো উলিয়াব দিছে গতিকে তাত কি প্ৰডাক্ট উলিয়াব দিছে হয়নে ৰুটছ অফ দ্য কুৱেশ্যন বুলি দিছে নহয় গতিকে আমি কি কৰিম এতিয়া এই আগৰ ছেম ছিষ্টেমে হ'ব মানে আমি এই সংখ্যাটোৰ কি উলিয়াব লাগিব আমি মৌলিক উৎপাদকৰণেই কৰিব লাগিব ঠিক আছে প্ৰতিটো ক্ষেত্ৰতে আমি ইয়াতে মৌলিক উৎপাদকৰণটো আমাক দৰকাৰ হ'বই গতিকে সলিউশ্যন লিখি পিনি মই লিখিছোঁ ৰোমান নম্বৰ 1 আমাৰ সংখ্যাটো কি আছিলে 4032 ইয়াৰ আমি কি উলিয়াম মৌলিক উৎপাদকৰণ কৰিম গতিকে 4032 ক'লো প্ৰথমে 2 ৰ পৰা গৈ আছে এককৰ ঘৰত 2 আছে 20 এইটো 3 এবাৰ এইফালে 12 হৈ গ'ল এইটো 6 বাৰ ঠিকে লিখিছোঁ চাগে 2 এৰ কৰিলে এইটো কিমান 20ক বা 2ক এবাৰ 0 বাৰ সো 1ক নাযায় গতিকে দুটা ল'ব লাগিব দুটা ল'লে 0 এটা দিব লাগে হয়নে নহয় 16ক 8 বাৰ আকৌ 2 এৰে যদি কৰোঁ 10ক 5 বাৰ 0 বাৰ 8ক 4 বাৰ 2 এৰে যদি কৰোঁ 5ক 2 বাৰ এইফালে 10 হ'ল 10ক 5 বাৰ 2ক 4ক 2 বাৰ আকৌ 2 এৰে যদি কৰোঁ এইটো এবাৰ 5ক 2 বাৰ এইফালে 16 বাৰ 126 16 বাৰ নহয় 6 বাৰ নহয় 6 বাৰ আকৌ 2 এৰে কৰিলে এইটো আমাৰ 12ক আমাৰ 6 বাৰ এইটো আমাৰ 3 বাৰ এবাৰ ইয়াক 2 এৰে নাযায় আৰু যাব কিহেৰে 3 ৰে যাব 3 ৰে এইটো আমাৰ 21 বাৰ 3 ৰে কৰিলে এইটো আমাৰ 7 বাৰ আৰু 7 টো এটা মৌলিক সংখ্যা গতিকে 7ক 7 ৰে কৰিব লাগিব 1 বাৰ গতিকে আমি কি পালো 4032 ইজিকেল কি পালো আমি 2 কেটা পাইছো 1 2 3 4 5 6 টা পালো গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ইনটু 3 ইনটু 3 ইনটু 7 হয়নে নহয় এতিয়া চোৱা আমাৰ কামটো কি আছিল এটা আমি কি চাব লাগে পেয়াৰবোৰ চাব লাগে কাৰ লগত এইটো জোৰ হৈ আছে এই 2 লগত জোৰ হৈ আছে তাৰমানে এইটো ইয়াৰ একো প্ৰব্লেম নাই ইয়াৰো জোৰ আছে ইয়াৰো জোৰ আছে আকৌ 3 লগত 3 জোৰ আছে গতিকে ইয়াত কাৰ জোৰ নাই এই 7 সংখ্যাৰ জোৰ নাই তো আমি কোৱেশ্চন নম্বৰ 3 কি পাইছিলো যদি তাত প্ৰশ্নত আছিল কি পূৰণ কৰিব লাগিব গতিকে ইয়াত 7 পূৰণ কৰিলে 7 ৰ জোৰ হৈ যাব হয়নে নহয় এবাৰ আমাক কিন্তু পূৰণ কৰা হোৱা নাই কি হৰণ কৰিব লাগিব গতিকে হৰণ মানে কি বাই সো হৰণ যদি মই যদি তলত যদি 7 এটা যদি হৰণ কৰি দিওঁ তে এই 7 দুটা কি কাটিব নাই ডেফিনেটলি কাটিব তো আল্টিমেটলি যিকেইটা থাকিলে সেইটো সবৰে জোৰ আছে দেখিছা ন এইবোৰ সবৰে নিজৰ নিজৰ জোৰ আছে গতিকে আমি কি হৰণ কৰিব লাগিব সংখ্যাটো 7 হৰণ কৰিব লাগিব কিন্তু আমি এনেকৈ হৰণ কৰি দেখাব নালাগে আমি ডাইৰেক্ট লিখিলে হ'ল তো 7 আমি লিখিম যে আমি এইটো বস্তু লিখাটো মই এইটো আগৰটোকে কপি কৰি দিম 1 মিনিট এইটো পেষ্ট কৰিলোঁ চোৱা এইটো চোৱা কি লিখিছোঁ চাবা দেই দ্য smallest number to be divided with কি আছিলে 4032 to make a perfect square number is 7 তাৰমানে কি অসমীয়া লিখিছোঁ কি বুলি 4032 সংখ্যাৰ লগত 7 হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এবাৰ চাই লওঁচোন এইদৰে আমি সমাধান কৰিব লাগিব আৰু লাষ্টত আমি কি উলিয়াব কৈছে চোৱাচোন লাষ্টৰ ফালে আমাৰ কি উলিয়াব দিছিলে চোৱা যে এই ভাগফলটোৰ বৰ্গমূল উলিয়া এটা ভাগফলটোৰ বৰ্গমূল কি হ'ব তো গতিকে স্কোৱাৰ ৰুটটো কি হ'বগৈ স্কোৱাৰ ৰুট ঠিক আছে স্কোৱাৰ ৰুট ইজিকেল কি হ'ব আমাৰ কোনকেইটা থাকিলে 7 টো গুচি গ'ল এটা থাকিলে কি 2 পেয়াৰৰ বৰ্গমূল উলিয়ালে দুটাৰ এটাহে লওঁ এই এটা জোৰৰ 2 এটা এই জোৰৰ 2 এটা এই জোৰৰ 2 এটা আৰু 3 এটা কি হ'বগৈ আমাৰ 2 পূৰণ ঠিক আছে 2 পূৰণ 3 যাৰ মানটো হ'বগৈ 2 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 আনসাৰ হ'ব 24 ঠিক আছে এইটো অসমীয়া লিখিলে কি হ'ব অসমীয়াটোকো চাই লওঁ পূৰণ ফলটোৰ বৰ্গমূল হ'ব ঠিক আছে পূৰণ ফলটোৰ বৰ্গমূল পূৰণ ফলৰ বৰ্গমূল ঠিক আছে বৰ্গমূল ইজিকেল আমি কি লিখিম চাবা 2 পূৰণ 3 ইজিকেল টু 24 এতিয়া চোৱা তোমালোকে কেনেকৈ লিখিবা মই বুজাই দিছোঁ ভালকৈ চাই লোৱা অসমীয়া মাধ্যমে অসমীয়া আৰু ইংৰাজী মাধ্যম গোটেইটো এইটো ছেম ইয়ালৈকে ছেম হ'ব মন কৈছা নহয় ইয়ালৈকে কি হ'ব ছেম টু ছেম হ'ব আৰু ইংৰাজীখিনি লিখিবা এই লাইনটো আৰু এই লাইনটো লিখিবা আৰু অসমীয়া লিখিবা এই লাইনটো আৰু এইটো এইদৰে তোমালোকে মিলাই লিখি ল'বা দেই অকণমান মই দুটাকে মিক্স কৰি লিখিলোঁ বুজি পাওক বুলি হয়নে এইটো তোমালোকে চাই লওঁ বা মই অকণমান এইটো ডাঙৰ কৰি দিছোঁ পিছৰখিনি তো এয়া আছিলে আমাৰ কুৱেশ্যন নম্বৰ 6ৰ ৰোমান নম্বৰ 1 এতিয়া আমি যাম ৰোমান নম্বৰ 2 ৰোমান নম্বৰ 2 টো ছেম কাইণ্ড অফ প্ৰশ্ন হয় এবাৰ কি দিছে আমাক মাল্টিপ্লাই সুধিছে ঠিক আছে এইটো মাল্টিপ্লাইটো আমি কৰি আহিছোঁ কুৱেশ্যন নম্বৰ 4ত বাই হোৱাট স্মলেষ্ট নাম্বাৰ কি 14,112 is to be multiplied to get the perfect square number find the square root of the
প্ৰডাক্ট ঠিক আছে এইটো অসমীয়াটো পঢ়ি দিছোঁ 14112ক কি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পূৰ্ণবৰ্গ হ'ব এই পূৰণফলটো বৰ্গমূল কিমান আমাক উলিয়াব দিছে গতিকে আমাৰ সেমে হ'ব আগৰ দৰে আমি কৰিম 1 মিনিট আমাৰ নাম্বাৰটো কি এইটো সলিউশন লিখিছোঁ দে সলিউশন ৰোমান নাম্বাৰ 2 নাম্বাৰটো হৈছে 14112 গতিকে ইয়াৰ আমি কি উলিয়াম ইয়াক আমি মৌলিক উৎপাদকৰণ কৰিম 14112 দুয়েৰে কৰিলে মানে 14ক আমি ডাইৰেক্ট কৰিব লাগিব 7 বাৰ এই 1 টোক নাযায় গতিকে 11 ল'ব লাগিব 11 লোৱা মানে ইয়াত 0 ৰে দিব লাগিব হয়নে নহয় 11ক আকৌ দুয়েৰে 5 বাৰ 1 বাহিলে এফালে গ'ল 12 হ'ল 12 এফালে দুয়েৰে 6 বাৰ ঠিক আছে এনেকুৱা ক্যালকুলেশন তোমালোকে জানাই নহয় এইবোৰটো আমি হৰণ পূৰণ আমি সৰু পৰা পঢ়ি আহিছোঁ নেক্সট আমি দুয়েৰে যদি কৰোঁ 7ক 3 বাৰ 1 থাকিলে এফালে 1 গ'ল 1 আৰু 0 মিলি 10 হ'ল 10ক দুয়েৰে কেইবাৰ 5 বাৰ 5ক দুয়েৰে 2 বাৰ 1 বাকি হ'ল এফালে গ'ল 16 হ'ল 16ক দুয়েৰে 8 বাৰ আকৌ দুয়েৰে কৰিব যাব 3ক এবাৰ 15 হ'ল হয়নে নহয় মানে 3 পৰা এফালে বাকি থাকিলে বাকি এফালে গ'লে মানে 1 আৰু 5 মিলি 15 হ'ল 15ক দুয়েৰে 7 বাৰ 2 আকৌ 1 বাকিলে এফালে 12 হ'ল 12ক 6 বাৰ 8ক 4 বাৰ আকৌ দুয়েৰে কৰিব পৰা যাব 17ক কৰিব লাগিব হয়নে নহয় 17ক আমি ডাইৰেক্ট কিৰে কৰিব লাগিব 8 বাৰ 8 2 8 গুণ 16 1 বাকি থাকিলে এফালে 1 আৰু 6 মিলি 16 হ'ল আকৌ 8 বাৰ 2 গেটো 2 বাৰ নেক্সট দুয়েৰে যদি কৰোঁ এফালে 4 4 1 হ'ব এতিয়া এইটো দুয়েৰে নাযাব 3ৰে গৈ আছে হয়নে নহয় 3ৰে কৰিলে 4 এবাৰ এফালে 1 গ'ল 14 হ'ল 14ক 3ৰে 4 বাৰ 2 এফালে গ'ল 21 হ'ল 21 মান 7 বাৰ এতিয়া আকৌ এইটো 3ৰে যাব হয়নে নহয় কাৰণ এই গোটেই সংখ্যা তিনিটা যোগফলটো কিমান হয় 5 হাতে 12 হয় 12 টো 3ৰে বিভাজ্য হয় গতিকে 14ক আমি কৰিম কেইবাৰ 2ৰে সৰি কেনেকৈ কৰিম 4 বাৰ হ'ব 3ৰে 3 4 গুণ 12 2 বাকি হ'ল 27 হ'ল 27ক আমাৰ 9 বাৰ 49 আকৌ আমি জানো 49ক কিহেৰে যায় 7ৰে যায় গতিকে আমি কৰিব লাগিব 7 ইনটু এটো 7ৰে 7ক কৰিলে 49 হয় আকৌ 7ৰে কৰিলে এটো আমাৰ 1 বাৰ হয় আলটিমেটলি আমাৰ ওচৰত কি পালোগৈ 14112 ৰ মানটো আমি কি লিখিব পাৰোঁ 2 কেটা আছে 1 2 3 4 5টা আছে ঠিক আছে 2 কেটা আছে 5টা আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 ৰবা 3 পূৰণ 3 ইনটু 7 ইনটু 7 এটা সব পেয়াৰিং আমি চাব লাগিব হয় না এটো লগত এটো পেয়াৰ এটো লগত এটো পেয়াৰ এই দুইটো পেয়াৰ নাই জোৰ নাই আৰু 3 লগত 3 জোৰ আছে আৰু 7 লগত 7 জোৰ আছে আলটিমেটলি বাছি গ'ল কি 2 আছে তাৰ মানে আমি যদি ইয়াত যদি এডিশনালি যদি 2 এটা যদি পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব এই 2 এটা পূৰণ কৰিলে কি হ'ব গৈ এই দুটা লগত পেয়াৰ হৈ যাব আৰু হেঁতৰ কি হৈ যাব এতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব গতিকে আমি এটো লিখিব লাগিব যে মই এটো কপি কৰি দিওঁ ঠিক আছে এটো মই এটো তল লিখিব লাগিব যে চাবা দে এটো the smallest number to be divided জায়গাত কি হ'ব এবাৰ মাল্টিপ্লাই হয়নে নহয় প্ৰশ্ন মাল্টিপ্লাই হে দিছে মাল্টিপ্লাই উইথ 40 সংখ্যাটো 40 নাছিলে নহয় কি আছিল চাই লম কি আছিল আমাৰ সংখ্যাটো 14112 14112 to make a perfect square number is কি হ'ব 2 হ'ব ঠিক আছে একেদৰে আমাৰ 14112 সংখ্যাৰ লগত 7 হৰণ কৰিলে সংখ্যাটো পূৰ্ণ সংখ্যাটোৰ লগত 7 নহয় কি হ'ব 2 পূৰণ কৰিলে 2 ভালকৈ চাই লওক পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে এটা সংখ্যাটো প্ৰডাক্টটো এতিয়া 2 টো এডিশন বাঢ়ি গ'ল এতিয়া আমি লাষ্টৰ প্ৰডাক্টটো উলিয়াব লাগিব নহয় 1 মিনিট আমি লিখিম এতিয়া therefore square product of square root হ'ব therefore product of square roots is equal to কি হ'ব চোৱাচোন এটা চোৱা আমাৰ লগত কি কি আছে এইটো পেয়াৰৰ পৰা এটা আহিব লাগিব হয় নাই আৰু 2 লগত আমি এক্সট্ৰা কি পেয়াৰ কৰিলো 2 পূৰণ কৰিলো কে নাই গতিকে এই 2 টো এটা কি হ'ব পেয়াৰ হ'ব হয় নাই গতিকে 1 এইটো ইয়াৰ নহয় সৰি এইটো ইয়াৰ হ'ব হয় নাই 2 3 2 3টা 3 এটা 7 এটা আনসাৰটো কি হ'ব গৈ 2 3টা হয় নাই 3 এটা আৰু 7 এটা is equal to কি হ'ব 2 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 24 into 7 আৰু 24 into 7 কৰিলে কি হ'ব গৈ আমাৰ 7 4 গুণ 28 ৰ 8 উখলিলে 2 14 14 2 168 হ'ব আনসাৰ দে এবাৰ চাই লও তোমালোকে ভাল কৰি মানে এটো চোৱা ইয়ালৈকে আমাৰ সেমে হ'ব অসমীয়া হ'ব ইংৰাজী মাধ্যম দুটা সেমে হ'ব এই বস্তুটো লিখিব নালাগে আৰু তো দেখা এটো আমি থুক তাত অলৰেডি মেনশন কথাটো উল্লেখ কৰিলে নহয় এটালৈকে সেম হ'ব হৈ গ'ল এটা এই বাকিখিনি লিখাখিনি তোমালোকে বুজি পাইছাই নহয় এটো আমাৰ এইটো আৰু এইটো আমাৰ ইংৰাজী লাইনৰ ঠিক আছে আৰু এটো আমাৰ অসমীয়া এটা থাকি গৈছে দেই লিখিবলৈ তে সংখ্যা
পূৰণফলৰ বৰ্গমূল পূৰণফলৰ পূৰ্ণবৰ্গটো হ'ব কিমান পূৰ্ণবৰ্গ ইজিকেল কি লিখিম 2 * 2 * 2 * 3 * 7 ইজিকেল কি হ'ব 24 * 7 ইজিকেল টু 168 এনেকৈ লিখিব পাৰিবা দেই চাই লোৱা এইটো আৰু ৰংটো বলাই দিছে হেতৰ কাৰণে এটা কাম কৰি ইয়াৰ পৰা লিখোঁ এইটো আৰু এইটো ইংৰাজী মাধ্যম ঠিক আছে আৰু এইটো আৰু এইটো আমাৰ অসমীয়া মাধ্যমৰ কাৰণে বাকি ওপৰটো সেমেই থাকিব এতিয়া আহিছো আমি কোৱেশ্চন নাম্বাৰ 7 কোৱেশ্চন নাম্বাৰ 7 টো কি কৈছে চাবা দেই আমি in a school there are all total of 1024 students in the morning prayer they are asked to make rows such that number of rows and number of students in such rows are same fine ঠিক আছে এখন বিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1024 জন এওঁলোকৰ পুৱাৰ প্ৰাৰ্থনাৰ সভাত এনেকৈ হাৰি পাতি থিয় হ'বলৈ কোৱা হ'ল যে হাৰিৰ সংখ্যা আৰু প্ৰতি হাৰিত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান হয় যদি সংখ্যা আৰু প্ৰতি হাৰিত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হাৰিৰ সংখ্যা আৰু প্ৰতি হাৰিত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা ঠিক আছে এটা চোৱা কথাটো তোমালোকে ধৰিব পাইছে চাগে তাৰমানে এনেকুৱা স্কুল এখনত ল'ৰা ছোৱালী কেইটামান আছে ঠিক আছে কিমান আছে 1024 আছে এটা চোৱা এনেকুৱাকৈ হাৰিটো মানে মৰ্নিং প্ৰেয়াৰ ৰাতিপুৱা মাজে প্ৰাৰ্থসভা হয় এই প্ৰাৰ্থসভাত মানে এনেকুৱা ধৰণৰ লাইন পাতিব কৈছে যদি এনেকৈ যদি দুজনমান যদি এনেকৈ যদি দুটা যদি কলম হয় বা তেনে ইয়াত কেৰে হ'ব দুটা লাইন হ'লে দুটা ধৰিব পাইছে না হয়তো এনেকৈ নতুবা তিনিটা হ'লে এফালে কি হ'ব লাগিব তিনিটা হ'ব লাগিব মানে তিনিটা শাৰী তিনিটা ৰ' আৰু তিনিটা কলম ৰ' আৰু কলম বুজি পোৱা নহয় এইটো হৈছে ৰ' এইটো হৈছে আমাৰ কলম একেদৰে যদি চাৰিটা যদি হয় ঠিক আছে তেনেকৈ আমাৰ কলম শাৰীও কেইটা হ'ব লাগিব চাৰিটা হ'ব মানে চাৰিজনকৈ ল'ৰা যদি থিয় কৰাইছে তেন্তে শাৰী হ'ব লাগিব চাৰিটা বা পাঁচটা যদি হয় ধৰিব পাইছা না এনেকৈ কি হ'ব লাগিব পাঁচটা মান ল'ৰা পাঁচটা শাৰী হ'ব লাগিব এতিয়া আমাক কি প্ৰশ্ন কৰিছে তাৰমানে এইটো ল'ৰা ছোৱালী আছে কিমান 1024টা আছে মানে 1024টা ল'ৰা যদি হয় ইয়াক মানে এনেকুৱাকৈ শাৰীটো পাতিছে যিমানটা ল'ৰা ছোৱালী পাতিছে থিয় হৈছে এটা লাইনত প্ৰথম লাইনত যিমানটা ল'ৰা থিয় হৈছে যেনে প্ৰথম লাইনত 10জন ল'ৰা থিয় হৈছে উদাহৰণ দিছোঁ তেন্তে তাৰ মানে শাৰীটো কেইটা হ'ব 10টাই হ'ব ধৰি পাইছা নাই গতিকে সেইটো উলিয়াবৰ কাৰণে এতিয়া যদি 1000 যদি 24টা যদি ল'ৰা ছোৱালী হয় তেন্তে মুঠ কিমানটা ল'ৰা ছোৱালী হ'ব আৰু এই ল'ৰা ছোৱালী যিমান আৰু কিমানটা হ'ব আৰু শাৰী কেইটা হ'ব ঠিক আছে আমাকতো কৈছে যিমানটা শাৰী ল'ৰা ছোৱালী হ'ব প্ৰথম লাইনত সেইমতে শাৰী হ'ব গতিকে প্ৰথম লাইনত যদি মই যদি 12 পালোঁ উদাহৰণ দিছোঁ তেতিয়া শাৰীও কিমান হ'ব 12 হ'ব তাৰমানে কি এফালে 12 এফালে 12 তাৰমানে এইটো তাৰ আমাৰ কি হ'ব বৰ্গমূল হ'ব গতিকে আমি এই 1024 আমি কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব বৰ্গমূল উলিয়ালে আমি যেটো পাম এইটোৱে হ'ব ইয়াৰ আনসাৰ ঠিক আছে সিম্পলকৈ যদি ক'ব যাওঁ 1024 আমি কি উলিয়াম ইয়াতে বৰ্গমূল উলিয়াম ধৰি লওক বোলে বৰ্গমূল আমি পালোঁ বোলে মই এটা উদাহৰণ দিছোঁ বোলে 54 পালোঁ দেই এইটো 54 হ'ব বুলি কথা নাই মই এটা উদাহৰণ দিছোঁ বা 24 পালোঁ কিমান পালোঁ 24 বা 34 পালোঁ ঠিক আছে 34 কিবা এটা পাম নিচিনা লাগিছে বাৰু কৰি চাব লাগিব তো এই 34টো কি হ'ব ইয়াৰ ছাত্ৰ ছাত্ৰীৰ কি হ'ব প্ৰথম লাইনত থকা ল'ৰা ছোৱালী আৰু মুঠ হাৰি হ'ব ঠিক আছে গতিকে আমি কি কৰিম এতিয়া 1024 আমি লখাগু মানে কি উলিয়াম বৰ্গমূল উলিয়াম সলিউশন গতিকে বৰ্গমূল আমি উলিয়াৰ পদ্ধতি আমি পাইছোঁ কি আমি মৌলিক উৎপাদকৰণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াম গতিকে 1024 আমি মৌলিক উৎপাদকৰণ কৰিম 2 ৰে কৰিলে 5 বাৰ এবাৰ দুবাৰ 2 ৰে কৰিলে এটো কেবাৰ হ'ব 5ক দুবাৰ এটো 0 হ'ব 6 হ'ব 206 2 ৰে কৰিলে 1 এফালে 0 3 ৰবাতে একবাৰ ভুল হ'ল নেকি এবাৰ চাই লৈছোঁ মই এটো এবাৰ এফালে দুবাৰ 206 আমাৰটো ভুল হৈছে এটো 206 নহয় এটো কি হ'ব লাগিছিল এটো 256 তাৰমানে এইটো 2 ৰে কৰিলে 5ক 4 বাৰ 2 দুগুণ 4 এক বাকি গ'লে 11 হ'ল হয়নে নহয় আমাৰ ভুলটো ওলাই গৈছে এনেকৈ ধৰণৰ ভুল কৰিলে নহ'ব মন কৰিবা এইটো 2 ৰে 5ক কৰিলে 2 বাৰ 2 দুগুণ 4 এক বাকি হ'ল 11 হ'ল 11ক 2 ৰে 5 বাৰে হ'ব লাগিছিল হয়নে নহয় আকৌ এক বাকি হ'ল 12 হ'ল 12ক 2 ৰে 6 বাৰ এতিয়া 2 ৰে কৰিলে আমাৰ কি হ'ব এবাৰ 5ক কেবাৰ দুবাৰ এফালে 16 হৈ যাব ন 16 এফালে 8 বাৰ ঠিক আছে 2 ৰে কৰিলে এটো 12ক কেবাৰ হ'ব 12ক কৰিলে আমাৰ হ'বগৈ এটো 6 বাৰ এটো হ'বগৈ 4 বাৰ এবাৰ 2 ৰে কৰিলে এটো হ'ব আমাৰ কিমান হ'ব এটো আমাৰ হ'বগৈ 32 2 ৰে কৰিলে 16 2 ৰে কৰিলে 8 আৰু 2 ৰে কৰিলে 4 আৰু 2 ৰে হৰণ কৰিলে 2 বাৰ 2 ৰে হৰণ কৰিলে এবাৰ 2 নহয় এটা 2 কেটা পালো 1 2 3 4 5 6 7 8 9 10টা পালো
কেইটা পালোঁ আমি 10টা পালোঁ এতেকে আমি কি লিখিব পাৰোঁ 1024 ইজ ইকুৱেল টু আমি 2 কেইটা লিখিম পূৰণ কৰিব লিখিব লাগিব 2 10টা 1 2 3 4 5 1 2 3 4 5 এতিয়া ইয়াৰ বৰ্গমূল উলিয়াম বৰ্গমূল 2024 ইজ ইকুৱেল টু আমি কি ল'ব লাগিব তেতিয়া এই জোৰবোৰ ল'ব লাগিব হয়নে নহয় আমি কোৱেশ্চন নম্বৰ 1 2 কৰিছোঁ আমি ইয়াৰ যদি চাওঁ আমাৰ কি হ'ব এইটো হ'বগৈ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 5টা 2 ইজ ইকুৱেল টু কি হ'ব 2 2 গুণ 4 হয়নে নহয় 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 এইটো হ'ব 30 এইটো মুছি দিছোঁ মই ইজ ইকুৱেল টু কি হ'ব 32 এতেকে আমি এতিয়া লিখিম therefore আমি লিখিম therefore আমাক কি দিছিলে যে ফাইন কি উলিয়াব কৈছে আমাক number of rows and number of student in each row therefore number of rows and number of student in each row is ঠিক আছে মই 34 বুলি অনুমান কৰিছিলোঁ কিন্তু আনসাৰটো 32 হ'ল বাৰু row is 32 কথাটো এটা বুজি পাইছা না তাৰ মানে কি হৈছে প্ৰতিটো শাৰীত কেইজনকে ল'ৰা ছোৱালী আছে 32 জনকে আছে কেইজন আছে 32 টা আছে আৰু এনেকুৱা শাৰী কেইটা আছে মুঠ 32 টা আছে বুজি পালা মানে 1024 ঠিক আছে 1024 ল'ৰা ছোৱালী কেনেকৈ ভগাব পাৰি প্ৰতিটো শাৰীত 32 টা ল'ৰা ছোৱালী ৰাখি পিনে আৰু এনেকুৱা শাৰী মুঠ কেইটা বনাব পাৰি 32 টা বনাব পাৰি বুজি পালো নিশ্চয় বুজি পাব লাগে দেখি এইখিনি মই মুছি পিনে আকৌ এইটো চোৱা এইখিনি এটা সেম টু সেম ইয়ালৈকে হ'ব এটা আমাৰ অসমীয়া ইংৰাজী মাধ্যমৰ কাৰণে নাম্বাৰ অফ rows and number of student in each অকমান আখৰটো বেয়া হৈছে ঠিক কৰি লওঁ দেই number of rows and number of student in each row is 32 এতেকে মুঠ শাৰীৰ সংখ্যা আৰু প্ৰতিটো শাৰীত মুঠ ছাত্ৰ ছাত্ৰী আছে 32 জন এইটো লিখিলে আমাৰ আনসাৰটো হৈ যাব তোমালোকে চাই লোৱা এই পাৰ্টটো ইয়ালৈকে তোমালোকৰ অসমীয়া আৰু ইংৰাজী দুইটা একদম সেম টু সেম হ'ব হয় না নহয় আৰু পাৰ্টটো তোমালোকে এইটো তোমালোকে লিখিবা ইংৰাজীৰ কাৰণে এইটো লিখিবা অসমীয়াৰ কাৰণে এতিয়া আহিছো আজিৰ ভিডিওটোৰ একেবাৰে লাষ্ট প্ৰশ্ন এইটো হৈছে কোৱেশ্চন নম্বৰ 8 কৈছে যে ইন এ গাৰ্ডেন নাম্বাৰ অফ rows of tea plant and number of tea plant is such row are same ঠিক আছে 835 plants are supplied to the garden but it is seen that some plants are required to satisfy the above condition how many additional tea plants are required অসমীয়াটো পঢ়িছো এখন চাহ বাগিচাত চাহপুলিৰ শাৰী আৰু প্ৰতি শাৰীত থকা গছপুলিৰ সংখ্যা সমান ঠিক আছে বাগিচাখনত 835টা পুলি যোগান ধৰা হ'ল কিন্তু দেখা গ'ল যে ওপৰৰ চৰ্তমতে পুলি ৰুবলৈ হ'লে আৰু কেইটামান চাহপুলিৰ প্ৰয়োজন হয় আৰু কিমানটা চাহপুলিৰ প্ৰয়োজন হ'ব এক প্ৰশ্নটো মোটামুটি একদম সেম টাইপৰ হয় তাৰ মানে চোৱা আমাৰ চাহপুলি ৰুইছে চাহপুলিটো এনেকুৱাকৈ ৰুইছে যে প্ৰতি শাৰী পুলিত যিমান থাকিব ঠিক আছে যিমান থাকিব সিমানেই হ'ব লাগিব ইমান শাৰীয়ে কি হ'ব লাগিব চাহপুলি হ'ব লাগিব যেটো আমি আগতে কৈছোঁ যে যিমানটা ল'ৰা ছোৱালী এটা শাৰীত যিমান ল'ৰা ছোৱালী থাকিব ইমানটাই শাৰী হ'ব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন পাইছোঁ না কোৱেশ্চন নম্বৰ 7 টোত গতিকে চোৱা ইয়াতে প্ৰতি শাৰীত মানে প্ৰতিটো শাৰীত যিমানটা চাহপুলি হ'ব আৰু এই একেটা শাৰী একেটা সংখ্যা শাৰী হ'ব কাৰণে ইয়াতে কেইটামান চাহপুলিৰ কম পৰে ঠিক আছে অকমান চাহপুলি কেইটামান কম পৰিছে আৰু কিমানটা চাহপুলি কম পৰিব হেতুকে আমাক উলিয়াব দিছে প্ৰশ্নটো আমি বুজি পাইছোঁ এতিয়া আমি ৰবা এটা আমি সংখ্যাটো আমি উত্তৰটো আমি আলোচনা কৰিম সলিউশন এতিয়া আমাৰ কিমান শাৰী দিছে নাম্বাৰ অফ টি প্লান্ট ইজ ইকুৱেল টু 835 ঠিক আছে এতিয়া চোৱা এই প্ৰশ্নটো আমি একেবাৰে সিম্পলি সলভ কৰিব লাগিব বহুত বেছি লাগি থাকিলতকৈ আমি জানো চোৱা তোমালোকে মন কৰিবা আমি জানো যে 28 স্কোয়াৰৰ মানটো কি হয় 784 হয় ঠিক আছে আকৌ 29ৰ স্কোয়াৰটো কি হয় তোমালোকে কৰি চাবা তেতিয়া গম পাবা তেতিয়া তোমালোকৰ হ'ব 841 তাৰ মানে তোমালোকে চোৱা যে
আমি যদি 28 জোপাকে যদি এটা শাৰীত গছ পুলি ৰাখোঁ আৰু 28 শাৰী যদি গছ পুলি ৰুওঁ তেতিয়া আমাৰ কিমান হ'ব কিমান পুলি দৰকাৰ হ'ব 784 দৰকাৰ হ'ব ইয়ালৈকে ঠিকে আছে কিন্তু আমাকতো যেটো কম পৰিব বুলি কৈছে তো আমি কিমান জোপাকে ৰুব লাগিব মন কৰিবা দেই আমি কিমান এটা শাৰীত কিমানটা ৰুব লাগিব আমি এটা শাৰী ৰুব লাগিব 29 জোপাকৈ মানে 29 জোপা মানে এটা শাৰীত আমি কিমানটা লৈছোঁ কিমানটা 29 জোপা ৰুইছোঁ তো 29 জোপা ৰুলে মানে আকৌ শাৰীৰ সংখ্যাটো কিমান হ'ব এই গোটেই শাৰীৰ সংখ্যাটো 29 হ'ব লাগিব আৰু 29টা যদি শাৰীটা যদি ৰুব যাওঁ তেতিয়া মুঠ গছ পুলি লাগিব কিমান 800 কিমান লাগিব 41 লাগিব আমাক আৰু গছ পুলি দিছে কিমান 835 দিছে ধৰিব পাইছানে গছ পুলি লাগিব 29 শাৰী প্ৰতিটো শাৰীত 29 কে যদি আমি ৰুওঁ 29 জোপাকে যদি গছ চাহ পুলি ৰুওঁ আৰু মুঠ যদি 29টা শাৰী যদি আমি কৰোঁ চাহ পুলিৰ যেটো পুলিখিনি তেতিয়া মুঠ আমাক দৰকাৰ হয় কিমান 841টা কি লাগিব চাহ পুলি দৰকাৰ হ'ব আৰু আমাক চাহ পুলি দিছে কিমান 835টা এতেকে আমাক প্ৰশ্নতে হেতুই দিছে তো এটো হেতুই যদি হ'ব হয় কিমানটা পুলি আমাৰ দৰকাৰ হ'ব হেতু দিছে হয়নে নহয় গতে কিমানটা পুলি দৰকাৰ হ'ব লাগিছিল 841টা পালু কেটা আমি পুলি পালু 835টা পালু এতেকে কিমান পুলি দৰকাৰ হ'ব আমাক 6টা পুলি দৰকাৰ হ'ল মানে 6টা পুলি আৰু পোৱা হ'লে আমাৰ 29টা কে মানে শাৰীৰ সংখ্যাটো মিলিলেতেন আৰু প্ৰতিজোপা শাৰীত থকা গছৰ সংখ্যাটো আমাৰ মিলিলে হেতেন গতিকে হেতুকে আমি এটা সমাধান কৰি দিব লাগিব এক মিনিট মই লিখি দিছো এতিয়া আমি লিখিম যে নাম্বাৰ অফ required টি প্লান ঠিক আছে টি প্লান ইজিক্যাল মই লিখিম মানে কিমান জোপা আমি প্ৰতি হাতীত কিমানটা দিব লাগিব কৈছো 29টা 29 স্কয়াৰ মাইনাস কি লিখিম 835 আমি লিখিম ইজিক্যাল কি 29 বৰ্গটো কি হয় 29 * 29 কৰিলে 841 হয় মাইনাস 835 ইজিক্যাল টু 6 প্লান ঠিক আছে 6 টি প্লান বা 6 টি প্লান সজোপা সা পুলি এনৰে আমি লিখিলে আমাৰ আনসাৰটো হৈ যাব দেই এই 29 টো কেনেকৈ আছে কথাটো বুজি পাইছা না মানে কি আমি চাইছো যে 28 ৰ বৰ্গটো কি হয় আমাৰ হৈ গে 784 এটা 784 যদি আমি যদি ৰুব যাওঁ তেটো আমাৰ গছ পুলি বাচিবহে আমাক গছ পুলি বাছা কথা কোৱা নাই আমাক গছ পুলি কমিছে বুলি কৈছে গতে কমিতলৈ কমি যোৱালৈ গ'লে মানে আমি কলৈ যাব লাগিব 29 স্কয়াৰলৈ যাব লাগিব 29 স্কয়াৰলৈ কি হয় 481 হয় তেতিয়াহে আমাৰ কমিবগে কাৰণ যেহেতু আমাৰ গছ পুলি আছে 835 গতিকে ইয়াত গছ পুলি কিমান কমিলে সজোপা কমিলে হেইটোই আমি উলিয়াই দিছো গতিকে ইয়াক মই এতিয়া অসমীয়া লিখিম তোমালোকে মন কৰিবা যে মুঠ অসমীয়া লিখিছো মই সমাধান ঠিক আছে মুঠ গছ পুলিৰ সংখ্যা গছ পুলিৰ গছ পুলি ন পাত আছে ন বুলি আছে ন পুলি ঠিক আছে পুলিৰ সংখ্যা কিমান 335 জোপা ঠিক আছে এটো লিখিব পাৰা জোপা বুলি ঠিক আছে এতিয়া মুঠ পুলি দৰকাৰ হ'ব ইজিক্যালি কি হ'ব 29 স্কয়াৰ মাইনাস 835 29 স্কয়াৰ মানে কি 841 মাইনাস 835 ইজিক্যাল টু 6 জোপা পুলি পুলি 6 জোপা ডাঙৰকৈ লিখিও ন ইমান সৰু সৰু লাগিছে জায়গাটো 6 জোপা পুলি এইটো আমি লিখিলে আমাৰ আনসাৰটো হৈ যাব মুঠ পুলিৰ সংখ্যা এইটো 335 চাই ল এইটো আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ সমাধান তো ইয়াৰ লগে লগে আমাৰ আটাইবোৰ প্ৰশ্ন আমাৰ সমাধান হৈ গৈছে ভিডিওটো চাই কেনেকুৱা পালা আমাক জনাবা ক'বাত যদি ভুল হৈছে আমাক জনাই দিবা আগলৈ এই ভুলখিনি আমি শুধৰাই ল'ব পাৰিম ভিডিওটো চাই যদি ভাল পাইছা লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ তোমালোকক অনুৰোধ জনাইছো আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ